हेलो स्टूडेंट की खबर आपनलोकर आशा करूँ सकलोए भाले आछे। स्टूडेंट मैं राजीबुल और आपनालोके चाइ आछे स्टाडी उइथ राजीबुल। आजिर एइटो भिडिओत आलोचना करिम आगन्तक एपीएससी ग्रेड 4 हबलगिया एग्जाমৰ কাৰণে কেইটামান খুবেই গুৰুত্বপূৰ্ণ জিকেইটাই आशा करूँ आपनालोকক बहुतखिनि हेल्प करिब। जने जने मोर भिडिओबिलाक यूट्यूब चेनेলত चाइ आछे तेनेह'ले मोर यूट्यूब चेनेलটো सबस्क्राइब কৰি ল'ব। যদি কোনোবাই मोर भिडिओबिलाक फेसबुक पेजत চাই আছে তেনেহ'লে मोर फेसबुक पेजটো फलो কৰি দিব। পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। এক নম্বৰ কোৱেশ্চনত দিয়া আছে অসমৰ মাটিকালি কিমান। খুবেই গুৰুত্বপূৰ্ণ এমসিকিউ এইটো। ইয়াৰ অপশন এ দিয়া আছে ৬০৩৬৮ বর্গ কিলোমিটার, অপশন বি দিয়া আছে ৭৮৪৩৮ বর্গ কিলোমিটার, অপশন সি দিয়া আছে ৭৫৩৭০ কিলোমিটার আর অপশন ডি দিয়া আছে ৫০৪৩৮ বর্গ কিলোমিটার। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ ৭৮৪৩৮ বর্গ কিলোমিটার। ২ নম্বৰ প্ৰশ্নত দিয়া আছে অসমৰ জাতীয় ফলৰ নাম কি। ইয়াৰ অপশন এ দিয়া আছে আম, অপশন বি দিয়া আছে সুমথিৰা, অপশন সি দিয়া আছে কাজিনেমু, অপশন ডি দিয়া আছে আপেল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ কাজিনেমু। ৩ নম্বৰ প্ৰশ্নত দিয়া আছে অসমৰ জাতীয় পক্ষী কি। ইয়াৰ অপশন এ দিয়া আছে পাতিহাঁহ, অপশন বি দিয়া আছে ৰাজহাঁহ, অপশন সি দিয়া আছে দেওহাঁহ আৰু অপশন ডি দিয়া আছে পাৰ চৰাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ দেওহাঁহ। ৪ নম্বৰ কোৱেশ্চনত দিয়া আছে অসমত বৰ্তমান মুঠ কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে। এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। অপশন এ দিয়া আছে ৭, অপশন বি দিয়া আছে ৫, অপশন সি দিয়া আছে ৪ আৰু অপশন ডি দিয়া আছে ৮। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন এ অৰ্থাৎ ৭। ৫ নম্বৰ কোৱেশ্চনত দিয়া আছে অসমৰ প্ৰাচীন নাম কি। ইয়াৰ অপশন এ দিয়া আছে কামৰূপ, অপশন বি দিয়া আছে প্ৰাগজ্যোতিষপুৰ, অপশন সি দিয়া আছে উভয় এ আৰু বি, অপশন ডি দিয়া আছে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ উভয় এ আৰু বি। ৬ নম্বৰ প্ৰশ্নত দিয়া আছে অৰ্জুন বঁটা লাভ কৰা প্ৰথম মহিলাগৰাকী কোন। অপশন এ দিয়া আছে হিমা দাস, অপশন বি দিয়া আছে মোনালিসা বৰুৱা মেহতা, অপশন সি দিয়া আছে লাভলীনা বৰগোহাঁই, অপশন ডি দিয়া আছে ভগেশ্বৰ বৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ মোনালিসা বৰুৱা মেহতা। ৭ নম্বৰ প্ৰশ্ন দিয়া আছে লুইত কণ্ঠ বুলি কাক জনা যায়। আমি সকলোৱে জানো যে আমাৰ মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। তাৰ ওপৰত ভিত্তি কৰি এটা প্ৰশ্ন দিয়া আছে যে লুইত কণ্ঠ বুলি কাক জনা যায়। ইয়াৰ অপশন এ দিয়া আছে ডক্টৰ ভূপেন হাজৰিকা, অপশন বি দিয়া আছে হেম বৰুৱা, অপশন সি দিয়া আছে জুবিন গাৰ্গ, অপশন ডি দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ জুবিন গাৰ্গ। ৮ নম্বৰ প্ৰশ্ন দিয়া আছে অসমৰ ৰাজ্যিক জলজ পশু কি। ইম্পৰ্টেণ্ট কোৱেশ্চন। অপশন এ দিয়া আছে ঘৰিয়াল, অপশন বি দিয়া আছে শিহু, অপশন সি দিয়া আছে চিম্পাঞ্জি, অপশন ডি দিয়া আছে তিমি মাছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন বি অৰ্থাৎ শিহু। ৯ নম্বৰ প্ৰশ্ন দিয়া আছে অসমৰ ৰাজ্যিক ফুল কি। ইয়াৰ অপশন এ দিয়া আছে পদুম, অপশন বি দিয়া আছে ভেটফুল, অপশন সি দিয়া আছে কপৌ ফুল, অপশন ডি দিয়া আছে নাৰ্জী ফুল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ কপৌ ফুল। ১০ নম্বৰ প্ৰশ্ন দিয়া আছে অসমত হিন্দী প্ৰশিক্ষণ কেন্দ্ৰ ক'ত আছে। অপশন এ দিয়া আছে ৰঙিয়া, অপশন বি দিয়া আছে গুৱাহাটী, অপশন সি দিয়া আছে ডিফু, অপশন ডি দিয়া আছে তিতাবৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশন সি অৰ্থাৎ ডিফু। থ্যাংক ইউ।